everyone, welcome to my channel Education Point. तो आज আমি আলোচনা কৰিম forces between multiple charges. তো আগৰ ভিডিঅ'বোৰ বৰ ধুনীয়া কি কয় আগৰ ভিডিঅ'বোৰত বৰ ধুনীয়া ধুনীয়া কমেন্ট কৰিছে সকলোৱে তো ভাল লাগিছে তো আশা কৰিছো ভিডিঅ'বোৰ চাই সকলোৰে অলপ কিবা লাভ হৈ আছে তো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু এনে ধৰণৰ ভিডিঅ' নিয়মিত পাই থাকিব আৰু ধুনীয়া ধুনীয়া কমেন্ট কৰক থ্যাংক ইউ তো আজি আমি আৰম্ভ কৰো ভিডিঅ'টো যে দুটাকৈ অধিক আধানৰ মাজত ক্ৰিয়া কৰা বল তেনে এটা আধান নহয় দুটাতকৈ অধিক দুটা বা তাতকৈ অধিক আধানৰ মাজত ক্ৰিয়া কৰা বল দুটা বা তাতকৈ অধিক আধানৰ মাজত ক্ৰিয়া কৰিলে কেনে ধৰণৰ হয় হেবোৰ আমি চাম তো প্ৰথম তো হৈছে যে প্ৰিন্সিপাল অফ সুপাৰপজিশন মানে উপৰিপাতন বা অধ্যৰোপণৰ নীতি উপৰিপাতন বা অধ্যৰোপণৰ নীতিটো কি আছিল যে আধানৰ নিকায় এটাত যিকোনো এটা নিৰ্দিষ্ট আধানৰ ওপৰত প্ৰযুক্ত মুঠ বল বা লব্ধ বল প্ৰতিটো আধানৰ দ্বাৰা প্ৰযুক্ত বলৰ ভেক্টৰ যোগফলৰ সমান হয় ওকে তো এইখিনি আধানৰ উপৰিপাতনৰ নীতি লিখি লোৱা তো এইটো প্ৰকাশ ৰাশি আমি উলিয়াম আধানৰ উপৰিপাতনৰ নীতিৰ প্ৰকাশ ৰাশি প্ৰকাশ ৰাশিটো আমি শৰ্টকাট উলিয়াই দিও যে এনেদৰে উলিয়াও আধানৰ উপৰিপাতনৰ নীতি দুই ধৰণে আমি উলিয়াব পাৰি কিন্তু এটা শর্ট আছে দুই ধৰণে আমি দেখুৱাই দিম ওকে তো প্ৰথমটো হৈছে যে আধানৰ উপৰিপাতনৰ নীতিৰ প্ৰকাশ ৰাশি प्रकाश राशिटा হৈছে q1 q2 dot qn ओके q1 q2 dot qn যে এটো বাদ দিয়া যেটো বেস্ট হয় হেটো মই আলোচনা করব ওকে যে বেস্ট মই আগতে লিখি ৰাখিছো যে এটো বেস্ট হ'ব যে আধানৰ উপৰিপাতনৰ নীতিটো ব্যাখ্যা কৰা যেটো লিখিছো মই যে ধৰা হল এটা এটা ডায়াগ্ৰাম সিম্পল বুজিবৰ কাৰণে আঁকি লোৱা যে q1 q2 q3 q1 q2 q3 q1 q2 q3 যে আধানবোৰে শূন্যত আন এটা আধান q0ক আগৰি আছে শূন্যত এটা কিন্তু x axis আৰু y axis ৰ শূন্যত কোনো এটা x axis ত টাচ কৰা নাই y axis ত টাচ কৰা নাই এটো শূন্যত আছে যে শূন্যত আধান এটা আধান qক কি কৰি আছে আগৰি আছে যে আকৌ ধৰা হল q0ৰ ওপৰত ক্ৰিয়া কৰা বল এই q0ৰ ওপৰত ক্ৰিয়া কৰা বল সমূহ হ'ব ওকে বল সমূহ f1 এই q0ৰ ওপৰত f1 এ বল প্ৰয়োগ কৰিছে f2 এ বল প্ৰয়োগ কৰিছে আৰু f3 এ বল প্ৰয়োগ কৰিছে এটসেট্ৰা বহুতো আধানে বল প্ৰয়োগ কৰিব হেবত আমি গুণিব নোৱাৰি অগণন আধানে বল প্ৰয়োগ কৰিব পাৰে তো তিনিটা জাস্ট एग्जांपल হিচাপে লোৱা হৈছে যে q1 q2 q3 এটসেট্ৰা বলে ক্ৰিয়া কৰে q0ৰ ওপৰত আধানৰ উপৰিপাতনৰ সূত্ৰ মতে যেটো আমি আধানৰ উপৰিপাতনৰ সূত্ৰটো পঢ়িলো যে যিকোনো এটা আধানৰ ওপৰত আন বহুতো আধানৰ দ্বাৰা প্ৰযুক্ত বল প্ৰতিটো আধানৰ দ্বাৰা প্ৰযুক্ত বলৰ ভেক্টৰ যোগফলৰ সমান
ইয়াক আধানৰ উপৰিবৰ্তনৰ নীতি বুলি কোৱা হয় যে প্ৰতিটো আধানে কি কৈছে আধানৰ দ্বাৰা প্ৰযুক্ত বল প্ৰতিটো আধানৰ দ্বাৰা প্ৰযুক্ত বলৰ ভেক্টৰ যোগফলৰ সমান এইবোৰ যিবোৰ বল প্ৰয়োগ কৰে এটা আধানৰ ওপৰত সেই বলবোৰৰ যিবোৰ ভেক্টৰ যোগফল আছে সেই ভেক্টৰ যোগফলৰ সমান হয় আৰু ইয়াৰ এইটোই হৈছে যে আধানৰ উপৰিবৰ্তনৰ নীতি তো নেক্সট আছে কি যে আধানৰ উপৰিবৰ্তনৰ নীতি মতে যে এফ নেট মানে এফ নেট মুঠ তাৰ পিছত কৈছে f1 প্লাস f2 প্লাস f3 তো 1 বাই f1 আগতে আমি পাই আইছো আগতে শিকাই হৈছে যে 4 পাই এপসিলন নট q1 q নট divided by r1 square plus 1 by 4 pi epsilon naught q2 q not এনেধৰণে q3 ওকে এনেধৰণে লিখিলে হ'ল তাৰ পিছত ইয়াৰ পৰা আমি কি কমন লব পাৰি যে 1 q not কমন তাৰমানে 1 টো থাকিব 1 টো না থাকিলে একো নাই যে q not ওগটে গেটাৰ ওপৰত q not আছে q not কমন ললো তাৰ পিছত আৰু এটা কমন লব পাৰো কি 4 pi epsilon naught সকলোতে 4 pi epsilon naught আছে কমন লইলো থাকি কি আমাৰ ব্র্যাকেটৰ ভিতৰত যে q1 by r1 square এনে ধৰণৰ থাকে ওকে q not 4 pi epsilon naught ইয়াক যদি আমি সামেশন করো এনে ধরে পাওয়া যায় এবার সিম্পল ম্যাথমেটিক্স সকলে জানে আজিকালি তো এইটাই হয়ে গেল পরিবর্তনের নীতির প্রকাশ রাশি আর এক ধরনের আমি করব পারো এইটা ধরনের যে q1 q2 ডট 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 qn লইকে থাকিব পারে আধান যে আধানৰ নিকা এটাত q1 আধানৰ ওপৰত প্ৰযুক্ত মুঠ বল f1 হলে যদি প্রযুক্ত মোট বল f1 হয় তেনদৰে কি হ'ব সেম একই ধৰণৰ যে f1 f12 f জাস্ট এটো কিতাপত এনে ধৰণৰ আছে আৰু এটো সহজভাৱে লিখা হৈছে আগটো আৰু এটো কিতাপত এনে ধৰে লিখি দিছে দুটা এটা করলেই হল আগটাই বেস্ট হয় নো প্রবলেম এটা করলেই হল যে 12 f13 প্লাস f14 ডট 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 fn ওকে 1 বাই এপসিলন ঠিক একে ধৰে হৈ গল q1 q2 divided by r12 square এটো কিতাবত আছে কিতাবত পড়লে বেস্ট ভাবে বুঝি যাবা একেবারে সিম্পল ভাবে লেখা আছে তো যদি কিতাবত অলপ বেমিজালি লাগে তেন হলে এইটো করলেই হল যেটা আগত মই কই দিলো এটো বেস্ট দুটার এটা করলেই হল নো প্রবলেম তো নেক্সট ভিডিওত আমি আলোচনা করিম না এইটো ভিডিওতে আলোচনা কৰি দিও যে তিনিটা আধানৰ বাবে যদি তিনিটা আধানৰ বাবে কি হয় হেটো সোয়া যাক এটো এটা ডায়াগ্রাম যে q1 q2 আৰু q3 আধানৰ তিনিটাৰ অৱস্থান ভেক্টৰ ক্ৰমে r1 r12 আৰু r13 ওকে q3 এর প্রভাব নাই বুলি ধৰিলে q1 এর ওপৰত q2 এ প্ৰয়োগ কৰা বল f12 এনে ধৰে একেদৰে f2 এর প্রভাব নাই বুলি ধৰিলে q1 এর ওপৰত q3 এ প্রয়োগ কৰা বল f13 সেম এটা সিম্পল কি বুঝিব লাগে যে ভেক্টৰৰ সূত্ৰ মতে লব্ধ বল এত লব্ধ বল কি হ'ব যে f1 f12 f13 ঠিক একেদৰে q1 2 n সংখ্যক আধান থাকিলে যদি n সংখ্যক আধান থাকে কথা বিবেচনা করিলে যে আধানৰ ওপৰত প্ৰযুক্ত মুঠ বল f1 হ'ব f12 প্লাস f13 ধৰণৰ n12 বলৰ ভেক্টৰ যোগফল f1 f12 প্লাস f12 প্লাস ধৰণৰ f1 লৈ যাব যে q1 ঠিক একেদৰে q1 এপসিলন নট এটা আহি গল অবয়খত ঠিক আছে তো ইমান তো করার দরকার নাই এইটা কৰিলে সকলোভাৱে বুজি যাব এইটো কৰিব আপোনালোকে তো এইটাই যদি কৰে গোটেইবোৰ সমস্যাৰ সমাধান এইটো ৰুলৰ পরিবর্তনৰ নীতিৰ পৰাই পলাই যাব এইটাই কৰিলে হল তো দুই ধৰণে দেখুৱাই দিয়া হল যিকোনো এটা প্ৰবলেম আহিলে যিকোনো এটা কৰিলেই হল দুটাৰ এটা কৰিলেই হৈ যাব তো নেক্সট ভিডিওত আমি আলোচনা কৰিম যে বৈদ্যুতিক ক্ষেত্ৰ বা বিদ্যুৎ ক্ষেত্ৰ ইলেক্ট্ৰিক ফিল্ড তো আজিলৈকে ইমানখিনি ধন্যবাদ।